নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আছোঁ মই আমাৰ ঘৰৰ বেক চাইডে ধাননি পথাৰত। আজি মানে আমাৰ দাৱনী হাৰিয়া লোৱা হৈছে। হাৰিয়া শব্দটো হয়তো সকলোৱে বুজি নাপাবও পাৰে। আপোনালোকক মই হাৰিয়া শব্দৰ অৰ্থটো ক'ম আৰু দাৱনী হাৰিয়াত আজি কি কি ওলাব সেইখিনি মই সবিশেষ দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো আমাৰ ঘৰ, এয়া আমাৰ ঘৰৰ এয়া বেক চাইডে, এয়া আঘোণমহীয়া, এয়া ধাননি পথাৰ সোণালী। এয়া হৈছে আমাৰ দাৱনী 1 2 3 4 5 6 7 গৰাকী হৈছে। আজি হাৰিয়াত দাৱনী হৈছে 7 গৰাকী। এইজন হৈছে মোৰ ভাইটি, আমাৰ গাঁৱৰ কঢ়িয়া বোলে, কিন্তু এতিয়া ধান দাইহে আছে। এয়া আহিছে দাৱনী আমাৰ বন্ধুনী, মানে মিতা বুলি কৈছিলোঁ অকণমান আগত। এই মিতা মানুহগৰাকী আহিছে, এই আমাৰ মানে মিতিনী হয় আৰু মিতিনী ছোৱালীজনী আহিছে। তাৰপিছত এয়া আমাৰ গাঁৱৰে সকলোকে মই ওচৰত দেখুৱাম। ভিডিঅ'টো যেতিয়া খাব সময় হ'ব তেতিয়া মই দেখুৱাম। শব্দটো হৈছে তাৰমানে উধাৰ বলা বুলি, এঘৰে আমি আজি আন ঘৰক সহায় কৰা দিব নালাগে। পইচা পাতি মানে ধান দোৱা বিনিময়ত পইচা পাতি দিব নালাগে, খালি ভাত এসাঁজ খুৱাব লাগে। আকৌ তেখেতসকলৰ ঘৰত যেতিয়া মাতিব তেতিয়া আমাৰ মাইকী মানুহে গৈ ধান দাবগৈ। সিমান দৰে ইয়াত পইচা পাতি একো দিব মেলিব নালাগে, খালি ভাত এসাঁজ ভালকৈ খুৱাব লাগে। সেয়াই আমাৰ হাৰিয়া। তাকে মানে আমি হাৰিয়া বুলি কওঁ। আপোনালোকে কি বুলি কয় সেইটো আমি গম নাপাম বাৰু, কিন্তু আমি সেইটো হাৰিয়া বুলি কওঁ আমাৰ ভাষা মতে। আমাৰ ভাষা বুলি নহয়, আচলতে আমি কওঁ মানে আমাৰ গাঁৱত চলে এইটোকে আমি হাৰিয়া বুলি কওঁ। আপোনালোকে কি কয় কমেণ্ট কৰি জনাব। এই ধানটো বৰ বেছি ৱেট হৈছে, কিন্তু সেৰেঙা হ'ল। এই পানী সময়মতে নেপালে, সেইটো কাৰণে মানে ধানবিলাক ইমান ভাল নহ'ল। এইখিনি দাৱনীও চব পাইছোঁহি বাৰু মই। আৰু এতিয়া ভাত পানীকেইটা আনিব লাগিব ইয়ালৈ। সকলোৱে ইয়াতে বহি পিনি খাম, আপোনালোককো দেখুৱাম আজি কিহে বনালোঁ, কি ৰেচিপি। আচলতে ভাত আজি চব্জি মই বনাইছোঁ, কাৰণ মাইকী মানুহক ধান দাবলৈ দিছোঁ। ওচৰ এয়া ধান আদায় হৈ গ'ল, প্ৰায় শেষেই হৈ গৈছে, কিন্তু আমাৰ পিছত গৰু চৰু মেলি দিলে দিগদাৰ হ'ব বুলি আজি মই বনাইছোঁ। এয়া আমি বহিছোঁ, এয়া আমাৰ খানা হ'ব হৈছে। এয়া আমি বহিছোঁ, এতিয়া কি খাম, কি বনাইছোঁ তাক দেখুৱাম। বৰ বেছি নহয়, হ'লেও অলপমানকৈ বনাইছোঁ। তাকে এয়া আমাৰ নিয়মো অকণমান ওলাইছে দেই। এয়া সাজ বুলি কয়, লাও পানী বুলি কওঁ আমি। এয়া লাও পানী, এয়া ভাত চব্জি এয়া বাঢ়িছে। এতিয়া কি ওলাব সকলোকে চিনাকি কৰি দিম বাৰু পিছত। অঁ, এয়া আমাৰ ভণ্টি হয়, এয়া আমাৰ নবৌ। তাৰপিছত এয়া হৈছে আমাৰ বোৱাৰী। তাৰপিছত এয়া আমাৰ মাইকী মানুহ। এয়া হৈছে মোৰ মিতিনী। তাৰপিছত এয়া আমাৰ মিতিনী ছোৱালী আইমণি। অঁ, তাৰপিছত এয়া আমাৰ নবৌ। এয়া আমাৰ এই ডাঙৰ কঢ়িয়া। এয়া আমাৰ মা। দিয়া অঁ, চবৰে এবাটি পাইছেনে? অঁ, মাংসৰ লগত। ঠিক আছে। এতিয়া কি উলিয়ালে? এয়া কি মাছৰ, এয়া মাছৰ এইটো পোনা মাছ, বৰিয়লা পোনা মাছ। তাৰপিছত এয়া হৈছে পানী টেঙা অলপ দিয়া হৈছে, পাত চাত পৰিছে আৰু ভাত এয়া হৈছে গাহৰি মাংসৰ পেটু। এয়া গাহৰি মাংসৰ পেটু কেনেকুৱা হৈছে জানো দেই। মই বনোৱা মতা মানুহৰ আদৰণি। সকলোৱে টেষ্টটো কৰিব, কওঁতে ক'ব এপিচ টেষ্ট কৰি চোৱাচোন বোৱাৰী কি হৈছে। অঁ, সেইবাৰ তোমাৰ এবাৰ টেষ্ট কৰাচোন। নিমখটো ঠিকে আছে নাই? ঠিকে আছে। নিমখ জলকীয়া দিয়া হ'ল নাই এইফালে? মাংস ঠিকে আছে নে? ঠিকে আছে। লিখা মাংসটো কেনেকুৱা টেষ্ট কৰিলে নাই? বঢ়িয়া হৈছে। খলি হয় খাৱলি পানী টেঙা। মিটনি খলি পালে নাই পানী টেঙা? অঁ, মজা হৈছে। অঁ, ঠিক আছে। নবৌ খলিহটো অকণমান খাই দে। অঁ, জলকীয়াটো ভোট জলকীয়াটো অকণমান লগাই দে।
ঠিক হ'ব এতিয়া খাই লওঁ খাই লৈ পিনি আপোনালোকক হেৰি কৰিম অঁ এয়া মালিকনীয়েও খাইছে দেই চাওঁ মিঠা হৈছেনে এয়া হৈছে মোলে বাঢ়ি থৈছে ধান গোটাই মানে দিছোঁ ধান এয়া কি ভাতৰ ধান নে হেৰিও পৰা পৰিলে ঠিক আছে ঠিক আছে আমিও এতিয়া খাই লওঁ খাই লওঁ ভিডিঅ'টো ইমানে সামৰি দিলোঁ আজি